নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক এটা বিশেষ ধৰণৰ টেকনিক দেখুৱাম। সেইটো হ'ল যে বড়ো ধানৰ কঠীয়া কম দিনতে কেনেকৈ উৎপন্ন কৰিব পাৰি। বড়ো ধানৰ কঠীয়া সাধাৰণতে এই সময়ত ঠাণ্ডা থাকে কাৰণে কঠীয়াটো গজিব নোখোজে। আমাৰ খেতিয়ক এজন আছে, তেখেতে কি টেকনিকেৰে বড়ো ধানৰ কঠীয়া বনাইছে আপোনালোকে চাওকচোন। খুব সোনকালে কৰিব পাৰি। এয়া পলিথিন ঢাকি থোৱা যেন দেখা পোৱা হৈছে, মালচিং। কিন্তু আমি চাম কেনেকৈ কঠীয়া ইয়াৰ ভিতৰত বনাইছে। দাদা নমস্কাৰ, আপোনাৰ নামটো ক'ব নেকি? দিলৱাৰ হুছেইন। ঘৰ ক'ত? ঘৰ 1 নং চিতলমাৰী। হয়, ঘৰ 1 নং শোণিতপুৰ ডিষ্ট্ৰিক্টৰ 1 নং চিতলমাৰী। হয়, দেখিছোঁ আপুনি এনেকৈ পলিথিন ঢাকি মালচিং কৰা যেন লাগিছে। আপুনি কৈ আছে ভিতৰত কঠীয়া গজি আছে, দেখুৱাব নেকি কেনেকুৱা কঠীয়া গজি আছে? এইখন দাঙি দিয়াৰ পিছত দেখিছোঁ কঠীয়াবোৰ আপোনাৰ ডাঙৰে হৈছে, ধুনীয়া হৈছে। আৰু অকণমান দেখুৱাওকচোন চাওঁ। বৰ ধুনীয়া হৈছে। এয়া কঠীয়া আপোনাৰ ওখয়ে হ'ল। আচ্ছা, এনেকৈ কিয় কৰিলে কওকচোন? এইটো আমিতো দেখাত ভাবিছোঁ যে এইটো মালচিং কৰি থৈ দিছে আপুনি, কিন্তু ভিতৰত কঠীয়া ডাঙৰে হৈছে। আপুনি কৰিছোঁ যে হয়, এনেকৈ কৰিছোঁ। এইটো হাইব্ৰিড ধান হয়। হাইব্ৰিড ধান হয়। এইটো হাইব্ৰিড ধানটো আপোনাৰ 20 দিনৰ ভিতৰত লগাব লাগে। 20 দিনৰ ভিতৰত লগাব লাগে। প্ৰডাকশ্যনটো বেছিকৈ হয়। হয়, কঠীয়াৰ বয়সটো কম হ'লে সদায় প্ৰডাকশ্যনটো বেছি হয়। হয়, হয়। আৰু আপোনাৰ সেনেকৈ এইটো বোকা কৰি পেলাই পেলালে সেইটো 1 মাহ সময় লাগে, 35 দিন সময় লাগে, 40 দিন সময় লাগে। সেইকাৰণে কঠীয়াটো বুঢ়া হৈ যায়। কঠীয়াটো বুঢ়া হ'লে ধানৰ উৎপাদনটো কমি যায়। তাৰমানে তাৰ বয়সৰ যিখিনি বাঢ়া বয়স এই কঠীয়াতলিতে বেছি গুচি যায়। ধানৰ এটা নিৰ্দিষ্ট বয়সৰ ভিতৰত সি লাগিবই, বিশেষকৈ হাইব্ৰিড ধানৰ। গতিকে এই কঠীয়াতলিত যিমান কম দিন পাৰি সিমান কম দিন ৰাখিব লাগে। সেইকাৰণে আপুনি খুব সোনকালে কঠীয়াটো বনাবৰ কাৰণে এনেকুৱা তৰিকা কৰিছে। এইটো 15 দিনে হৈ যাব। এতিয়া কেইদিনত এইখিনি ওখ হৈছে আপোনাৰ? 5-6 দিন মান হৈছে। আচ্ছা, 5-6 দিন। আপুনি প্ৰথমৰ পৰা কওকচোন কেনেকৈ ধানটো গজাই কেনেকৈ কৰিছে। আমাৰ খেতিয়ক বন্ধুসকলে আপোনাক ফ'ল' কৰিব। এইটো ছিজনটোতো ঠাণ্ডা ছিজন আহিছে। হয়, মই ফাৰ্ষ্টত এইটো 1 কেজি এটা টোপলা বনাই পেলাই এইটো ভিজাইছোঁ। হয়, ভিজাই পেলাই এই ধানটো আপোনাৰ কি কৰিছোঁ, এইটো কেতিয়াওতো গজাব নোৱাৰোঁ। এইটো গোবৰ যে আছে, সেই গোবৰত সোমাই দিছোঁ। গোবৰৰ দমত বান্ধি পেলাই গোবৰৰ গৰমত সেই তাতে সোমাই দিছোঁ। সোমাই দিয়াৰ পিছত লাও কোমোৰা গুটিও বহুতে তেনেকৈ গজায়। হয়, হয়, সেই গজি গৈছে। তাতে সোমাওঁতে জলদিকে গজি গৈছে। 2 দিনৰ ভিতৰতে গজি গৈছে। গজি যোৱাৰ পিছত আপুনি ইয়াত কেনেকৈ দিলে? আনি পাছত ইয়াত এনেকৈ মাটিখিনি চহাই লৈছে। চহাই লৈ ইয়াত কিবা সাৰ গোবৰ দিছোঁ। ফাৰ্ষ্টত গোবৰ দিছোঁ, DAP চুপাৰ এইবিলাক দি পেলাই। তাৰ পাছত মাটিটো ধুনীয়াকৈ বনাইছোঁ। ধুনীয়াকৈ তৈয়াৰ কৰিছোঁ। কৰি পেলাই পাছত ধানটো ছটিয়াই দি গোবৰ দিছোঁ ওপৰত। মানে জলদিকে কঠীয়াটো হ'ব লাগে। পানী দিছে নেকি? পানী দিয়া নাই। পানী দিছোঁ অলপ, মানে ছটিয়াই কৰি দিছোঁ। তাৰপিছত এই পলিথিনখন কিয় ঢাকি দিছে আপুনি? মানে সেইটোতো মানে গৰম, ঠাণ্ডা ছিজনত কঠীয়াটো ইমান জলদি নাবাঢ়ে। আচ্ছা, সেইকাৰণে এই গৰমত এই কঠীয়াটো জলদি ডাঙৰ হয়। এই পলিথিনখন আপুনি বজাৰৰ পৰা কিনি আনিছে? বজাৰৰ পৰা। এইটো মানে UV ষ্টেবিলাইজ পলিথিন, যিটো মানে গ্ৰীণ হাউচত দিয়ে সেই পলিথিনটো নহয়। সেইটো নহয়, মানে এই যে আমাৰ বজাৰত বিক্ৰী কৰা সাধাৰণ পলিথিনটো, এই মানে দামী পলিথিনটো নহয়। আচ্ছা, এইটো দিয়াৰ পিছত আপোনাৰ ইয়াত দেখিছোঁ পানী টোপা হৈ আছে, পানীবিলাক ওলাই যাব পৰা নাই। সেই পানীটোৱে আপোনাৰ কঠীয়াটো পানী পাই গৈছে আৰু গৰম পোৱাৰ কাৰণে সোনকালে হৈছে। এতিয়া আপুনি এই পলিথিনখন গুচাইয়ে কঠীয়াটো ৰুব? তাৰমানে মানে 2-4 দিন মান ৰাখিম আৰু কঠীয়া পলিথিনখন গুচাই 2-4 দিন ৰাখিব। মানে কিমান দিনত ৰুব পাৰিব এতিয়া আপুনি? এইটো আৰু 10 দিন মান পিছত ৰুব পাৰিম। মুঠতে ধানটো সিঁচাৰ পৰা কঠীয়াটো সিঁচাৰ পৰা কেইদিনৰ মূৰত ৰুব পাৰে? 20 দিন। মানে কম বয়সীয়া কঠীয়া ৰুবৰ কাৰণে এইটো উত্তম বুদ্ধি। এইটো আপোনাৰ বড়ো খেতিৰ কাৰণে হয়, কিন্তু শালি ধানৰ খেতিত হ'ব নেকি এনেকুৱা? শালি ধানত নহয়, সেই সময়ত গৰমটো বেছি থাকে। সেই সময়ত এনেকুৱা পলিথিন ঢাকি দিলে চব পচি গুচি যাব। এতিয়া যিহেতু গৰমটো কম, ঠাণ্ডা, কঠীয়াটো বাঢ়িব নোখোজে, ঠাণ্ডাত গজিব নোখোজে, সেইকাৰণে আপুনি এই বুদ্ধিটো লগালে। এই বুদ্ধিটো আপুনি কেনেকৈ শিকিলে? ক'ৰ পৰা শিকিলে? এইটো মানুহে কৰি আছে, সেইবিলাক চাই আপুনি অলপ নিজৰ বুদ্ধি লগাইছে আৰু খুব ভাল টেকনিক। আপুনি কিমান মাটিত কৰিব এতিয়া? এইটো 8 বিঘা মাটিত কৰিম। এই যে 3টা বেড আছে, এই 3টা, এটা এইফালে এটা, 2টা এইফালে এটা, 3টা বেডত আপোনাৰ 8 বিঘা মাটিৰ কাৰণে হৈ যাব। এইখিনি আপোনাৰ 2 লেচা মাটিত কৰিছে, তাৰমানে 2 লেচামান মাটিত হ'ব। গতিকে এইটো এটা ভাল উপায়। আৰু দেখিছোঁ ইয়াৰ কাৰণে ধানটো যিহেতু আপুনি কম দিনত ৰুব,
তাৰ ধানটো মানে ভেজিটেটিভ গ্ৰোথটোৰ কাৰণে বেছি দিন পাব। তাৰমানে কঠীয়াতলিত তাৰ দিন নাযায়, পথাৰত সোনকালে নিয়া মানে সোনকালে বাঢ়িব পাৰিব, সোনকালে বাঢ়ি আৰু সোনকালে গছটো হ'লে আপোনাৰ প্ৰডাকশ্যনটো বাঢ়িব তাৰমানে, আৰু ইয়াৰ পুলি পোখাটো বাঢ়িব, হয়নে? হয়, ঠিক আছে, ধন্যবাদ। বৰ ভাল টেকনিক আপুনি অৱলম্বন কৰিছে। এইটো আপুনি এনেধৰণে কঠীয়া পৰা কিমান দিন হ'ল, মানে কিমান বছৰৰ পৰা এনেকে কৰি আছে? মানে এনেকে কৰি আছো কিজানি 8-10 বছৰ হৈয়ে আছে। প্ৰতি বছৰে এনেকে কৰিছে, এইটো মানে ফলপ্ৰসূ আপোনাৰ উপায়। ঠিক আছে, আপুনি বেলেগ আপোনাৰ লগৰ খেতিয়কসকলক কি ক'ব যে এনেকে কঠীয়া পৰাটো ভাল নে এনেকুৱা কি ক'ব বিচাৰে? সিহঁতেতো হাইব্ৰিড, যিবিলাকে হাইব্ৰিড লগায় সেইবিলাক সিহঁতে এনেকেই পেলায়। হয়, হ্যাঁ, আৰু যিবিলাক এইটো লাল বাছা মানে বেলেগ কঠীয়া পেলায় সেইবিলাকে এইটো কাদা কৰি পেলায়, বোকা কৰি পেলাই। আৰু লোকেল যিবিলাক বেলেগ হাইব্ৰিডৰ বাহিৰে যিবিলাক কঠীয়া পেলাব সেইবিলাকতো এনেকে কৰিব পাৰি নেকি? এনেকে কৰিব পাৰি, এনেকে কৰিলে সেইবিলাকতো ভাল হ'ব, সেইবিলাকো ভাল হ'ব। হয়, ধন্যবাদ, ধন্যবাদ। আপোনাৰ পদ্ধতিবিলাক দেখি আমি ভাল পাইছোঁ। আমাৰ আশা কৰিছোঁ আপোনাৰ লগৰ অসমৰ বিভিন্ন জেগাৰ খেতিয়কসকলেও এনেকৈ ধৰণৰ আপোনাৰ এইবোৰ চাই অনুপ্ৰাণিত হ'ব আৰু সকলোৱে আমাৰ কৃষি কৰ্মত আগবাঢ়ি যাওঁ আৰু নিজকে স্বাৱলম্বন কৰোঁ, আৰ্থিকভাৱে উন্নতি হওক তাৰে আশা কামনা কৰি আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।